কেইদিনমান আগতে আমি সায়েন্স মিউজিয়ামত গৈছিলোঁ গুৱাহাটীৰ সায়েন্স মিউজিয়াম যেটো খানাপাৰাত আছে আৰু তেতিয়াই অলপমান মই ভিডিঅ' কৰি ৰাখিছিলোঁ কিন্তু সময়ৰ অভাৱৰ কাৰণে আপলোড দিওঁতে দেৰি হ'ল যি নহওক বাৰু তাৰে যিখিনি ভিডিঅ' কৰিছিলোঁ সেইখিনি আজি ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াইছোঁ আশা কৰোঁ নিশ্চয় ভাল পাব গতিকে শেষলৈকে চাই থাকিব দৰ্শকসকল মই মামনে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া আমি ৰাতিপুৱা নহয় আৰু 12টা 12:30 মানত ওলাই আহিছিলোঁ মিউজিয়ামলৈ বুলি আহিয়ে প্ৰথমে টিকেট কাটি ল'লোঁ জেনেৰেলৰ 45 ৰুপিজকৈ লয় আৰু 5 বছৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে ফ্ৰী হয় আৰু বাকী স্কুল ষ্টুডেণ্ট এইবোৰ চাৰ্টটো বেলেগ ফিজৰ পৰিমাণটো এতিয়া এয়া আমি আহিছোঁ কিন্তু মূল যিটো মিউজিয়াম তালে প্ৰথমে আমি নাযাওঁ বুলি ভাবিলোঁ মানে ইহঁত দুজনীয়ে ক'লে যে অলপমান পাৰ্কত প্ৰথমে ঘূৰি লওঁ গতিকে এফালে ছাইড হৈ আমি গুচি আহিলোঁ সিটো ছাইডে মেইন মিউজিয়ামটো আছে আৰু এয়া যিহেতু খুব ধুনীয়া পাৰ্কখন একদম ফুলেৰে ভৰি আছে গতিকে অকণমান ঘূৰি ফুৰি ফটো কেইকপিমানো উঠি ল'লোঁ মিগ 21ৰ সন্মুখত এইখন দেখিছে ভাল লাগিছে আৰু এইফালে আহিলোঁ এয়া পানীৰ ফোৱাৰা গোটেইবোৰ আছে তাতো কেইকপিমান ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ আৰু লাহে লাহে আপোনালোকক দেখুৱাই থাকিম মেইন মিউজিয়ামটোত কি আছে আৰু এয়া দেখিছে একুৰিয়াম ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ আছে সাগৰীয় মহাসাগৰীয় মাছবোৰো আছে খুব ধুনীয়া ধুনীয়া মাছবোৰ গতিকে তাতো এয়া ফটো উঠা আৰম্ভ হৈ গৈছে আৰু লগতে ভিডিঅ' কৰি আছোঁ চাওকচোন মাছবোৰ ইমান ধুনীয়া আৰু সিহঁত দুজনেতো ভাল পাইছে আমি ডাঙৰবোৰেও এই মাছবোৰ চাই খুব বেছি ভাল লাগিছে খুব ধুনীয়া ধুনীয়া মাছ আছে আপোনালোকে সায়েন্স মিউজিয়ামৰ কোন আহিছে জনাব কমেণ্ট কৰি আৰু যিসকল অহা নাই আহিব আপোনালোকৰ ল'ৰা ছোৱালীক লৈ খুব বেছি ভাল পাব আৰু এয়া একুৰিয়ামত চাওঁতে প্ৰায় বহুতখিনি সময় গৈছে কাৰণ ভালো লাগিছে মাছবোৰ চাই আৰু এতিয়া আমি এফালে প্লেগ্ৰাউণ্ডৰ ফালে আহিলোঁ কিন্তু বহুত বেছি ৰ'দ দি থকাই এতিয়া খেলিবলৈ মানা কৰিলোঁ আৰু যিখন পাৰ্ক আছে পাৰ্কৰ ফালে আহিলোঁ এয়া চাওক দুপৰীয়া সময় যিহেতু গতিকে ৰ'দটো বহুত বেছি কাঢ়া হৈ আছে গতিকে এতিয়া সিহঁতক ক'লোঁ খেলিব নালাগে প্ৰথমে এই পাৰ্কখনত ঘূৰি অলপমান ফটো উঠোঁ আৰু পাৰ্কখনক দেখিছেনে আপোনালোকে গোটেই ডাইন'ছৰবোৰ কি ধুনীয়াকৈ বনাই থৈছে যদিও বনোৱা হয় চিমেণ্ট বালিৰে বনোৱা বা শিলেৰে বনোৱা কিন্তু একেবাৰে ডাঙৰকৈ বনোৱাৰ কাৰণে খুব ভাল লাগিছে জীৱন্ত যেন লাগিছে এনে লাগিছে যেন ডাইন'ছৰ পাৰ্কতহে আমি সোমালোঁ চাওকচোন হয়নে নহয় বাৰু দেখিছেনে কিমান আছে ডাইন'ছৰ বিভিন্ন প্ৰজাতিৰ ডাইন'ছৰবোৰ আছে এয়া অৱশ্যে তাৰ ওচৰলৈ যোৱাটো নোৱাৰি মানে বাধা আছে এই ৰাস্তাটোৱেই গৈ থাকিব লাগিব আৰু চাই থাকিব লাগিব গতিকে আমি সেনেকৈ গৈ থাকোঁতে আৰু ভিডিঅ' কৰি আছোঁ এয়া আপোনালোককো দেখুৱাইছোঁ যিসকল অহা নাই যিসকল আহিছেতো গম পায়েই আহি ভালেই লাগিছে কিন্তু ইমান বেছি গৰম আজি বাপৰে বাপ কি ক'ম আৰু সেয়া আৰু আপোনালোককো দেখাইছোঁ অহাসকলেতো জানেই যিসকল অহা নাই আহিব সৰু ল'ৰা ছোৱালীয়ে মানে আহি খুব ভাল পাব আমাৰ ভণ্টি আহিলেতো গতিকে জিও আহিলে অকণ তাইক ফুৰোৱা হয় ক'তনো আনিম সেইকাৰণে আজি ইয়াতে লৈ আহিলোঁ কিন্তু একদম গৰমত মানে কিবা লাগিছে আৰু গৰমৰ মাজত যেতিয়া এই পানীখিনি ওচৰত পোৱা যায় দেখিছে সিহঁত দুজনী পূৰা পানীলৈ খেলিবলৈ আৰম্ভ কৰিছে বহুত বেছি গৰম লাগিছে এতিয়া যাওঁ আৰু আইচক্ৰীম খাবলৈ আইচক্ৰীম খাই অকণমান জিৰালোঁ আৰু এতিয়া আহিছোঁ মূল মিউজিয়ামৰ ভিতৰলৈ আহক আপোনালোকক লৈ যাওঁ ৱৰ্ল্ড অফ কেমেষ্ট্ৰি প্ৰথম ইয়াতেই সোমালোঁ এয়া চাই যাওক মই কি ক'ত এইবোৰ ইমান ডেছক্ৰাইব নকৰোঁ যিহেতু সেইবোৰ পঢ়িব লাগিব ময়ো ইমান নাজানো নহয় জানো মই পঢ়িয়ে ক'ব লাগিব সেইকাৰণে মই যিখিনি চাই গৈছোঁ যিমান পাৰি কমকৈ দেখাইছোঁ কাৰণ প্ৰতিটো বস্তু দেখুৱাটো সম্ভৱ নহয় বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো আৰু আমাৰ এয়া জিয়া দেখিছেনে তাইক কৈছোঁ দৌৰা কৰা কিন্তু তাই মানে প্ৰতিটো বস্তু তাত পঢ়ি লৈ এক্সপিৰিয়েঞ্চ নকৰাকৈ নাযায় এয়া দেখিছে অৱশ্যে ভাল কথাও বাৰু এইটো বেয়া নহয় তাই বস্তুবিলাক জানিব বিচাৰিছে যিহেতু সৰুতে এবাৰ আহিছিলে গতিকে তেতিয়া একো বুজিও পোৱা নাছিলে আৰু
গম পাইছেই নহয়, যেতিয়া ওচৰতে থকা যায় সেই ওচৰৰ ঠাইখনলৈ যাবলৈ মানুহৰ হাবিয়াসটো কমি যায়। আমাৰো তেনেকুৱা হ'ল, যিহেতু ইমান ওচৰ গুৱাহাটীতে, তথাপিও মানে সেই আহোঁকৈ অহা নহয়। আৰু চাই থাককচোন, মই দেখাই আছোঁ। স্কুলৰ ষ্টুডেণ্টবিলাকক বহুত বেছি কমতে আহে, এনেকৈ গ্ৰুপ কৰি পেলাই আহে, বাহিৰৰ পৰাও আহে, গুৱাহাটীৰ স্কুলবিলাকৰ পৰাও আনে এনেকৈ। তেনেকৈও আহিব পাৰি বা ঘৰুৱা শিকোও আহিব পাৰি। এয়া চাওকচোন, স্পেচ দেখালে। আৰু এয়া হৈছে অইল ৰিফাইনেৰী, এয়া আৰু এয়া পেট্ৰলিয়াম প্ৰডাক্টছ, এয়া পেট্ৰলিয়াম প্ৰডাক্টছ। এয়া প্ৰতিটো বস্তুৰ ইয়াত মডেলবোৰ আছে, খুব বেছি ভাল। আৰু এটা ভাল লাগিছে কি ইয়াতে গোটেই ডেছক্ৰিপশ্যনটো দিয়া আছে প্ৰতিটো বস্তুৰ, আৰু ডিজিটেলি কিছুমান বস্তু চাবও পাৰি। গতিকে ল'ৰা ছোৱালী আহি একদম বহুত বেছি ভাল পাব। এয়া চাওক, আমাৰ জীয়া পুনৰ সেয়া লাগি গৈছে, ডিজিটেল হেৰিত এইবোৰ চাই থাকিব পাৰি নিজে কৰি কৰি, আৰু সেইবিলাকত তাই ব্যস্ত হৈ গৈছে। ভালো পায়, কিন্তু বহুত বেছি সময় লাগিব প্ৰতিটো বস্তু যদি খুটি নাটি মাৰি চাবলৈ যোৱা যায়। গতিকে যিমান পাৰি কম সময়তে চাইছে। আৰু সকলোবিলাক লিখা থাকে, গতিকে পঢ়ি পঢ়ি বুজি যাব পাৰি আৰু বস্তুবোৰ। মোৰ ভিডিঅ' চাই থকা কোনোবা দৰ্শক আহিছেনে বাৰু ছায়েন্স মিউজিয়ামত? পুনৰবাৰ সুধিছোঁ, যদি আহিছে প্লিজ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। আৰু যদি নাই অহা, আহিব আপোনালোকক ল'ৰা ছোৱালীলৈ। এইটো হৈছে কিডছ জ'ন, আৰু সিফালে আমাৰ জিও ফটো উঠাত লাগিলে। আৰু আমাৰ জীয়া মানে মৌটোতো গম পাইছেই, তাই সৰু ডাঙৰ কথা নাই, তাই কিডছ জ'নতো আহি পেলাই মানে নিজৰ ভাল লগাটো বিচাৰি ল'লে, দেখিছেনে? আৰু তাৰে যিজন গাৰ্ড আছিলে তেখেতক ক'লে, আৰু তেওঁ এইটো অন কৰি দিলে, এয়া মিছন মাৰ্চ, এয়া খেলিব পাৰি। আৰু তাই একদম সৰু বাচ্চাকেইটাৰ লগতে পূৰা এনজয় কৰিছে, দেখিছে? সেইটো এটা তাই খুব ভাল গুণ। তাই সৰুৰ লগত ডাঙৰৰ লগত সকলোৰে লগত পূৰা মিলি যাব পাৰে। আৰু ভনীয়েকক মানে পূৰা দেখুৱাইছে আৰু মানে কেনেকৈ খেলিব লাগে, কি কৰিব লাগে। আৰু এয়া ফান চায়েন্সটোতো ফান হ'বই, ভালেই লাগিব। গতিকে আহক, আপোনালোককো দেখুৱাম। মই সিহঁত দুজনীয়ে যিখিনি চাই আছে, এক্সপিৰিয়েঞ্চ কৰি আছে, সেইখিনি ভিডিঅ' কৰি কৰি গৈ আছোঁ সিহঁতৰ পিছে পিছে। আৰু ময়ো চাই আছোঁ, কিন্তু সিহঁতে বেছি এনজয় কৰিছে, সেইটো বেছি ভাল লাগিছে। এয়া চাওক, দেখিছে? আকৌ এয়া মানে প্ৰতিটো বস্তু তাই কৰি মানে নাজানালৈকে নেৰে। আৰু ইয়াতে এইটোত মানে ওপৰত হাতখন দিলে নিজে নিজে এয়াৰ মিউজিক বাজি যায়। এয়া সেইটো কৰি যে এয়া বাজি যায়, এনেকৈ দিলে। আৰু ইয়াত আকৌ কি হয়, যিখন ইয়াতে দেখিছে স্ক্ৰীনখন, তাতে আমাৰ বডিত থকা যিকোনো পাৰ্ট যদি এনেকৈ দিয়া যায়, তেতিয়াহ'লে ডিক্টেট কৰে আৰু সেই নামটো ওলাই যায়। মানে কি হয়, আমিও তেনেকৈ চালোঁ। এয়া মই ফোনটো লৈ আছোঁ, তাতে দি দিছে ফোনটোৰ কথা বা ক্লিপ চববোৰ কৈ যায়। আৰু এয়া কিবা চুম্বকীয় শক্তি কিবা এইবোৰ। আৰু এইখিনিত চাওকচোন, এইটো ইয়াতে যেতিয়া পিয়ানো বজায়, তেতিয়া সেই ওপৰত লাইটবোৰ জ্বলি জ্বলি যায়। আৰু এইফালে এইটো এৰিয়া দেখিছেনে? ইয়াতে শ্বেডটোৰ কালাৰ চেঞ্জ হৈ থাকে, ইয়াতে ঘূৰি থাকিলে ভায়লেট, য়েলো, পিংক এনেকৈ কিবা কিবি চেঞ্জ হৈ থাকে। আৰু সেইটো সিহঁত দুজনে খুব বেছি এনজয় কৰিছে, কালাৰ চেঞ্জ হয় কাৰণে। আৰু এইটো চাবচোন দেই, এয়া চাওকচোন, এজন মানুহে পূৰা হৰ্চ ৰাইডিং কৰি থকাৰ নিচিনা হয়। ইলিউশ্যনটো দেখিছেনে? খুব বেছি ভাল লাগিছে এইটো এটা বস্তু। আৰু ইয়াৰ পিছত আহিলে চাব দেই, লাইটটো অফ হৈ যাব, এইটো ৰুমটোত নিজে নিজে এক্সপিৰিয়েঞ্চ কৰিব পাৰে। আৰু এতিয়া চাওক, আঁতৰি অহাৰ লগে লগে যিটো শ্বেডো হয় সেইটো পূৰা ৰৈ যায় অলপ সময়ৰ কাৰণে। এইবাৰ ময়ো এবাৰ ট্ৰাই কৰি চালোঁ। প্ৰথমে লাইটটো জ্বলি থাকে, তাৰপিছত নিজে নিজে অফ হৈ যায়। আৰু আমি যেতিয়া আঁতৰি আহিম, আমাৰ সেই ছাঁটো তাতে ওলাই যায়। এইটো এটা খুব বেছি ভাল লাগিলে। ইয়াতে সকলো বস্তু আপোনালোকে এক্সপিৰিয়েঞ্চ কৰি চাব পাৰে, মানে কোনো বাধা নাই, কোনেও বাধা নিদিয়ে। আৰু কোনো নাথাকেও, আপোনালোকে নিজে নিজে পঢ়ি চাব আৰু তাৰপিছত চাব পাৰিব। আৰু এইটো চাওকচোন, একদম ফ্ৰুইটছৰ প্লেটত আমাৰ মূৰকেইটাও সজাই দিলোঁ, দেখিছেনে? এইটো এটা ইলিউশ্যন। এনেকুৱা লাগে যেন কাটি থোৱা মূৰটোহে প্লেটৰ ওপৰত ৰাখি থৈছে।
আৰু এইটো চাবচোন, এইটো সজাত একো নাই আৰু সিফালে সেইটো সজাটো একো নাই, আৰু অকণমান পাছত চাব দেখিছে তাতে চৰাই এটা আহি গ'ল। মানে ফান চেণ্টাৰটো ফান চায়েন্সখিনিক মানে খুব বেছি ভাল লাগিছে। আৰু আমাৰ এই প্ৰতিটো বস্তু যে মানে ৰিয়েলিটি মানে আছে বা ছায়েন্সৰ লগত জড়িত প্ৰতিটো বস্তু, সেইখিনিয়ে ইয়াত দেখুওৱা হৈছে। আৰু ল'ৰা ছোৱালীয়ে মানে নিজেই চাই মেলি এক্সপিৰিয়েঞ্চ কৰিব পাৰে, প্ৰতিটো বস্তু চুব পাৰে। এয়া দেখিছে, আৰু এইটো হৈ যায়, হাতখন দি থ'লে গৰম হৈ যায়। প্ৰতিটো বস্তু ল'ৰা ছোৱালীয়ে এক্সপিৰিয়েঞ্চ কৰিব পাৰে। আৰু এইটো দেখিছে, টৰ্নেডো কেনেকৈ হয়, উৎপন্ন হয় সেইটো দেখুৱাইছে। এয়া এনেকৈ ঘূৰাই থাকিলে তাতে পানীৰ এনেকৈ পূৰা যিটো উঠি যায় সেয়া। আৰু এতিয়া আহিলোঁ আমি ফান মিৰৰ। এয়া দেখিছে, এজনী মানুহে 3 টুকুৰা 4 টুকুৰা হৈ যায় সেনেকুৱা। এইখিনিও ভাল লাগিছে মিৰৰ এফেক্টবোৰ। ইয়াতে বিভিন্ন ধৰণৰ এফেক্ট হয়, আৰু ইয়াতেতো কিমানজনী মই ওলাইছোঁ দেখিছেনে। এইটোও খুব ভাল লগা মিৰৰ এফেক্টবোৰ। আৰু এতিয়া যাম আমি পাজল মিৰৰ ছেকশ্যনত। এইটো একদম মানে পাগল লাগি যায় সঁচাকৈ। এনেকুৱা লাগে এইটো ৰাস্তাহে যেন আমি এইফালে ওলাব পাৰিম, গৈ পেলাই দেখোঁ এইখন গ্লাছ খুন্দা মাৰি দিয়েগৈ। মানে বহুত বেছি ভাল লাগিলে ইয়াতে। অৱশ্যে অকণমান কিছুমানে ভয়ো খাই গৈছে, কিনিবলাম দেখাত ৰাস্তা যেন লাগে, কিন্তু গৈ গৈ মানে গ্লাছতে খুন্দা মাৰি যোৱা যায়। এনেকৈ বহুত সময় আমিও ঘূৰিলোঁ, আৰু মই ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাবলৈ। এয়া চাওকচোন, চাৰিওফালে গ্লাছ থকাৰ কাৰণে এনেকুৱা লাগে কোনফালে যাম, কোনফালে ৰাস্তা, এনেকৈ বিচাৰি বিচাৰি কিবা কৰি আমি ওলাই আহিলোঁ আৰু যেনিবা শেষত। কিন্তু বহুত সময় ঘূৰিলোঁ তাৰ মাজত। আৰু এয়া চাওকচোন, এইবোৰো এয়া গ্লাছৰে হয়, এইবোৰো গোটেইবোৰ। আমাৰ মানে মোক বিচাৰি ফুৰিব লাগে, তাই ক'ত ক'ত গুচি যায় পটককৈ। মানে চাবলৈ বস্তুবিলাক চাই খুব বেছি ভাল পাইছে, সেইকাৰণে গুচি গুচি যায় আৰু চাবলৈ। আকৌ মই পিছে পিছে বিচাৰিবলগীয়া হয়। অৱশ্যে ইমান ভয় খাবলগীয়া একো নাই, ইয়াতে ভিতৰতে যিহেতু থাকিব। এয়া চাওকচোন কিমান ধুনীয়া ধুনীয়া, এইখন ইমান ধুনীয়া। আমি মানে বহুত ফটো উঠিছোঁ দেই। আৰু এয়া চাওক, ট্ৰেইনখন যেন শেষেই নহ'ব দেখিছেনে। এয়াও এটা ইলিউশ্যন হয়। এয়া দেখিছে, এয়া দুইফালে ইমান ধুনীয়াকৈ বনাইছে। আৰু ইয়াতে টিভি চেণ্টাৰ এটা আছিলে, তাতে মাতি আকৌ আমাক ফটো উঠালে। আমি ফটো উঠোৱাৰ কাৰণে থেংক ইউ কৰি তাৰ পৰা ওলাই আহিলোঁ। ভালেই লাগিলে বাৰু, আমাক মাতি পেলাই ক'লে উঠিবৰ কাৰণে। আৰু এতিয়া আহিলোঁ বায়' মেচিনৰ ফালে, আৰু এইটো একেবাৰে শেষত চাব আহিলোঁ। ইয়াতো খুব ভাল ভাল লগা বস্তুবোৰ আছে। আৰু বহুত মানুহ আহিছে নিজৰ ল'ৰা ছোৱালীক লৈ, যিহেতু এতিয়া বন্ধৰ সময়, গতিকে সকলো আহিছে আৰু ল'ৰা ছোৱালীক দেখুৱাবৰ কাৰণে। ইয়াতে 3D শ্ব' হয়, 3টা বজাৰ পৰা ষ্টাৰ্ট হয়, বেটছ ৱাইজ হৈ থাকে। কিন্তু আমি আজি নোচোৱাটোৱে থিৰাং কৰিলোঁ, যিহেতু আমি ইভিনিং আৰু এফালে যাব লাগিব, প্লেনিং কৰি থোৱা আছে, গতিকে নাযাওঁ বুলি ক'লোঁ। আৰু এয়া কোল মাইনৰ এয়া ভিতৰ কেনেকুৱা ধৰণৰ হয়, মাটিৰ তলত কেনেকৈ কয়লা খনন কৰে সেয়া চাওকচোন। এইবোৰো কি সুন্দৰকৈ দেখুৱাইছে, এয়াও চাব পাৰি। আমি ভাবিলোঁ যে আকৌ এদিন আহিম, আৰু তেতিয়া আমি এই 3D যিবিলাক শ্ব' আছে সেই শ্ব'য়ে চাম। আৰু আজি যিহেতু দেৰিও হৈ গৈছে, বহুত সময় হৈ গ'ল, আৰু আপোনালোকৰ কাৰণে অলপমান ভিডিঅ' কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে আৰু নিশ্চয় ভাল পাইছে। গতিকে কওঁ, যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ মই আহি থাকোঁ মাজে মাজে। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়া আহক, এয়া প্ৰায় মোটামুটি চাই আমাৰ শেষ হৈছেই। আৰু মাজে মাজে ফটো উঠি আছোঁ দেই, কাৰণ এইবিলাক চিন ৰাখিব লাগিব নহয় জানো। আৰু আমাৰ এই একেবাৰে শেষ। আৰু বহুত বেছি ভোক লাগিছিলে, তাৰ ভিতৰতে যিহেতু কেণ্টিন আছে মিউজিয়ামৰ ভিতৰতে, গতিকে তাতে আহি আমি চাওমিন ৰোল কিবাকিবি ল'লোঁ, লৈ খালোঁ।
খাই আকৌ ওলাই আহিলোঁ এয়া যাদুকৰী পানীকল এয়া আকৌ এথনি ভিডিঅ' কৰা নহ'ল সেইকাৰণে পুনৰ ভিডিঅ' কৰি দিলোঁ আৰু খাই বৈ এতিয়া যিহেতু একদম ষ্ট্ৰং হৈ গ'ল গতিকে এতিয়া ৰ'দটো কমিছে এতিয়া সিহঁতে খেলোঁ বুলি ক'লে আৰু খেলাৰো ইয়াতে বহুত বেছি বস্তু আছে মানে ৰখি থাকিব নালাগে আৰু বহুত কেইখন মানে আছে ডাঙৰ সৰু সকলোৱে খেলিব পাৰে আৰু তাই দেখিছে ভনীয়েকক কেনেকৈ খেলাইছে নিজৰ ভৰিত মানে তাই উঠি যোৱা নাই আৰু তাইক খেলাবৰ কাৰণে তাইও বহিছে লগত এয়া ডাঙৰ ছোৱালীও খেলি আছে দেখিছে সকলোৱে খেলিব পাৰে ইয়াতে কোনো বাধা নাই সৰু ডাঙৰ বুলি আৰু এতিয়া ইয়াত আহিলে আকৌ জুলনা খেলাবলৈ ভনীয়েকক আজি দুইজনে বহুত বেছি এনজয় কৰিছে কিন্তু মানে সিহঁতৰ যাবলৈ এতিয়া মনেই নাই কিন্তু আমি কৈছোঁ যিহেতু আমি আকৌ ফুৰিবলৈ যাম গতিকে আৰু যিমান পাৰি সোনকালে কি খেলা আৰু তাৰপিছত ঘৰলৈ যাব লাগে ইতিমধ্যে 4টা বাজিলেই গতিকে সিহঁতক সোনকালে খেলিবলৈ ক'লোঁ আৰু এয়া জুলনাকটো আপোনালোকে মানে এনেকুৱা নহয় যে সৰু বাচ্চাই উঠিব পাব ডাঙৰ সৰু সকলোৱে পাৰে গতিকে ময়ো ৰৈ নাথাকিলোঁ আৰু ময়ো অকণমান বোলো কৰোঁ এনজয় কৰোঁ আৰু ভণ্টিয়ে নুঠে ভনী মানে ময়ে একদম জোৰ জবস্তি নি তাইকো উঠাই দিছে আৰু বোলে নাই মাহী তুমিও খেলিব লাগিব বুলি আৰু এয়া অকণমান খেলি ধূলি ল'লোঁ আৰু গোটেইবোৰে আপোনালোকে আহিছেনে নাই ইয়াতে আকৌ এবাৰ সুধিছোঁ দেই যদি আহিছে জনাবচোন কমেণ্টত বহুত বেছি খেলিব পৰা ঠাই আছে আৰু বহুত খেলনা বস্তু আছে চাওকচোন কি যে আছে নহয় আৰু আমাৰ ময়ে প্ৰতিটো বস্তু এই মানে কৰি চাইছে আৰু পুৰা এনজয় কৰিছে আৰু এয়া কৈছোঁ আৰু বোলো সামৰা আৰু বহুত দেৰি হৈছে ঘৰলৈ যাবৰ হৈছে ঘৰ পাওঁতে বহুত দেৰি হ'ব আৰু একেবাৰে শেষত এইটোও নেৰিলে দেখিছেনে ইয়াৰ পৰা চালে মানে বাহিৰৰখিনি দেখি থাকে আৰু গতিকে সেইটো চাই একেবাৰে ফিনিচিং কৰিছে আৰু ভালেই বাৰু এনেকৈ সকলো বস্তু চাই যে সেইটোৱে ভাল লাগিছে আজি সায়েন্স মিউজিয়াম চাবলৈ আহি খুব বেছি ভাল লাগিলে এফালে কোৱা তোমালোকে ভাল লাগিলে নে নাই বহুত ভাল লাগিল জিও কেনেকুৱা লাগিলে ভাল লাগিলে আকৌ আহিবানে আৰু এতিয়া ঘৰলৈ যাওঁ ভিডিঅ'টো শেষলৈকে চাব বাই বাই